নেপকোৱে খুলি দিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী প্ৰতি ছেকেণ্ডত ২৯খন মিটাৰকৈ পানী এৰিছে নেপকোৱে আৰু দুখনকৈ গেটেৰে ৫০ চেণ্টিমিটাৰকৈ খুলি দিয়া হৈছে দৈয়াং বান্ধৰ পানী গোলাঘাটকে ধৰি নামনিত প্ৰবল বানৰ আশংকা এতিয়া ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান কৰিছে গোলাঘাট জিলা প্ৰশাসনে আৰু নেপকোৱে খুলিলে দৈয়াং বান্ধৰ পানী গোলাঘাট জিলা প্ৰশাসনক সতৰ্ক হোৱাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ মাজনিশালৈকে সৰুপথাৰ আদি অঞ্চলত পানী বৃদ্ধি হোৱাৰ আশংকা সাৱধানতা অৱলম্বন কৰি নৈকাষৰীয়া ৰাইজক ওখ স্থানলৈ নিয়াৰ নিৰ্দেশনা দিছে আৰু বানপীড়িত ৰাইজক পাৰ্যমানে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী নুমলীগড়ত বান শিবিৰ পৰিদৰ্শন কৰি এই আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেপকোৱে পানী ৰিলিজ কৰে তেতিয়াহ'লে কিমান আমি ক্ষতিগ্ৰস্ত হ'ব লাগিব গতিকে মই জিলা প্ৰশাসনকো সতৰ্ক কৰি দিছোঁ যাতে আজিৰ দিনটোত আমি অলপ সাৱধানে থাকোঁ কাৰণ ১২টা বজাত তেওঁলোকে গেট খোলা কথা খুলিলে আমাৰ ইয়ালৈকে সৰুপথাৰ আদি অঞ্চলত মাজনিশা পানী আহিব মই সৰুপথাৰৰ বিধায়কৰ লগতো আলোচনা কৰিছোঁ যাতে সাৱধানতাৰ কাৰণত ৰাইজক যাতে আমি অলপ ওখ জেগালৈকে আনিব পাৰোঁ বাকি দুৰ্দশাগ্ৰস্ত ৰাইজক বানপীড়িত ৰাইজক আমি যিমান পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম